প্ৰথমতে 10,000 টকা তেওঁলোকৰ পৰা সাহায্য হিচাপে পাইছিলোঁ। নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। কিয়নো আজি হৈছে 9 জানুৱাৰী। আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আত্মসহায়ক গোটৰ 10,000 টকালৈ কি কৰিব লাগিব, কেনেকৈ ব্যৱহাৰ কৰিব, সবিস্তাৰে আজিৰ এইটো ভিডিঅ'ত জনাই দিম। কিয়নো গোটৰ 10,000 টকা সোমাই পৰিব, লগতে লাখ লাখ একাউণ্টত সোমাই পৰিব কেইবাটাও আঁচনিৰ টকা। মই সবিস্তাৰে জনাই দিম কোনে কোনে টকাসমূহ লাভ কৰিব। আপুনি এতিয়া ভিডিঅ'টো লাইক কৰি সম্পূৰ্ণকৈ চাই থাকিব। লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। হয়, প্ৰথমটো খবৰ হৈছে যে চৰকাৰী ঘৰ আজি কিন্তু মুকলি কৰিছে। আজি চৰকাৰী ঘৰ 50,000 চৰকাৰী ঘৰ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু থাকি এই ঘৰ কিন্তু প্ৰদান কৰিছে। হয়, আজি নতুনকৈ মোকলাই দিলে 50,000 ঘৰ। সৰ্বমুঠ ব্যয় কৰিছে 650 কোটি টকা। হয়, কৃষি বিভাগৰ দ্বাৰা কৃষি যন্ত্ৰপাতি কিন্তু বিতৰণ কৰিছে আজিৰ দিনটোত। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ঘৰ লাভ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কিবা জানিবলগীয়া বা অভিযোগৰ বাবে আমি এটা টোল ফ্ৰী নম্বৰ আগবঢ়াইছোঁ। ইয়াতে কোৱা আছে যে ৰাজ্যিক ইণ্টিগ্ৰিটি হেল্পলাইন 180012323560 নম্বৰত যোগাযোগ কৰি আপোনাৰ জানিবলগীয়া তথা লাভ কৰিব পাৰিব অথবা অভিযোগ দাখিল কৰিব পাৰিব। এই নম্বৰ আপুনি অতি শীঘ্ৰে নোট কৰি ৰাখি দিয়ক, ছেভ কৰি ৰাখি দিয়ক। এতিয়া জনা হওক গোটৰ মহিলাসকলে কেনেকৈ স্বাৱলম্বী হ'ব পাৰিব। প্ৰথমত শুনি লওক। প্ৰথমতে 10,000 টকা তেওঁলোকৰ পৰা সাহায্য হিচাপে পাইছিলোঁ। সাহায্য হিচাপে পোৱা 10,000 টকালৈ মই 2018 চনৰ মাছৰুমৰ খেতি আৰম্ভ কৰিছিলোঁ। লাহে লাহে মাছৰুম খেতিখিনি মই বহলভাৱে কৰিবলৈ ল'লোঁ। বহলভাৱে কৰাৰ পিছত লাহে লাহে কিটচেন গাৰ্ডেন এখন কৰিলোঁ। কিটচেন গাৰ্ডেনখন কৰাৰ পিছত অলপ ভাবিলোঁ অকণমান ডাঙৰ কৰোঁ বুলি। ডাঙৰ কৰিলোঁ। ডাঙৰ কৰাৰ আলু খেতি অলপ লগালোঁ। তাৰপিছত লগতে 5 বিঘামান খেতি মই সৰিয়হৰ খেতিও পেলালোঁ। তাৰপিছত বেংকৰ পৰা SLMৰ আণ্ডাৰত বেংকৰ পৰা এটা লোন ল'লোঁ। লোন লৈ পেলাই ব্ৰইলাৰ ফাৰ্ম এখন খুলিলোঁ। ব্ৰইলাৰ ফাৰ্মখনত খোলাৰ পিছত মই বহুখিনিয়ে সহায় হৈছে মোৰ। মান্থলি এতিয়া মোৰ 30,000মান ইনকাম হয়। সকলোবোৰ কৰাৰ বাবে মই SLMক অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এগৰাকী আত্মসহায়িকা গোটৰ মহিলাৰ যি ভাষ্য শুনিব পাৰিলে। আপোনালোকে যিহেতু গোটৰ 10,000 টকা প্ৰথম কিস্তি পাবলৈ গৈ আছে আৰু এই 10,000 টকাৰে যদি ভালকৈ ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত আপুনি আকৌ 25,000 টকা পাব আৰু লোনো ল'ব পাৰিব ASRLৰ পৰা। আৰু লোন লৈ আপুনি প্ৰত্যেক মাহত 30,000 টকালৈকে ইনকাম কৰিব পাৰিব। হয়, যিহেতু মই আপোনালোকক জনাই দিলোঁ কেনেকৈ আত্মসহায়ক গোটৰ মহিলাসকলে স্বাৱলম্বী হ'ব পাৰিব। সেয়েহে গোটৰ মহিলাসকলে যদি ভিডিঅ'টো শ্বেয়াৰ কৰা নাই এতিয়াই শ্বেয়াৰ কৰি দিয়ক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। মই এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ তথ্য ভিডিঅ' প্ৰতিদিনে লৈ আহিম। পৰৱৰ্তী খবৰ, কাইলৈ লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা। 10 তাৰিখ ইয়াতে উল্লেখ কৰিছে যে আৰ্তজনৰ কাষত অসম চৰকাৰ, প্ৰগতিৰ দিশত ৰাজ্য আমাৰ। 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। হয়, প্ৰত্যেক মাহৰ যিহেতু 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত টকা সোমাই পৰে আৰু 10 তাৰিখ কাইলৈ যিহেতু 10 তাৰিখত এইসমূহ আঁচনিৰ টকা সোমাই পৰিব। কোন কোন আঁচনিৰ টকা সোমাব চাওঁ আহক। 1 নম্বৰ অৰুণোদয় আঁচনিৰ টকা সোমাব। তাৰপিছত শহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব। ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব। অৰুণোদয় 2.0 আঁচনিৰ টকা সোমাই পৰিব আৰু অৰুণোদয় 3.0 আঁচনিৰ টকা যিহেতু এতিয়ালৈকে নোসোমাব আৰু নতুনকৈ যিহেতু ভেৰিফিকেশ্যন কৰিছে হয়তো কালিৰ দিনটোত অৰুণোদয় 1 আৰু অৰুণোদয় 2.0 আঁচনিৰ টকা নাপাব পাৰে। যদি নাপায় তেনে ক্ষেত্ৰত আপোনালোকে যাতে হতাশা নহয় আৰু তাৰো মই ফাইনেল খবৰ লৈ আহিম কাইলৈ, যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব আৰু তেখেতৰ ফেচবুক পেজত ৰিলিজ কৰি দিব। সবিশেষ মই আপোনালোকক জনাই দিম। এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আৰু পেজটো ফ'ল' কৰি ৰাখি দিয়ক। মই কাইলৈ আকৌ ভিডিঅ' লৈ আহিম। আজিলৈ ধন্যবাদ।